ভাল কাম একটা কামও করে নাই, খালি কথা দিছে, একবার জিরো। আমি 0 নাম্বার দিন, 0 নম্বর। হ্যাঁ হ্যাঁ 0 নাম্বার দিন। নাই 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 নাই, কামই করে নাই। হ্যাঁ, কামই করে নাই। এবার ইলেকশনে আইলেও না নাই নাই লাগলে বিজেপি কে দিন। হ্যাঁ নাই নাই, উনার কাম নাই, কাম নাই উনার। ওই এক কামও করে নাই। না না, রাস্তাঘাট কিচ্ছু করে নাই। হ্যাঁ, 5 বছর কিছু করে নাই, কোনো কামই করে নাই। এবার এই 5 বছর কিছুই করে নাই। আপনারা কোনো আহিছিলেন নাই বিপদে আপদে? কিছু না, ডাক্তার কিছু করে নাই, মাথা গতি কাম হইলো কিছুই করে নাই। এনেকুৱা কি কথা কৈছিল যে এই কামটো কৰি দিম, বিধায়ক বনাও? হ্যাঁ, কৈছে তো সব করে দিব, সব করবো, রাইজে এমএলএ সব করে দিব। আমাদের রাস্তাঘাট সব করে কিছুই করে নাই, কিছু করে নাই। ওই জলসরম মরে গেছে, কিছুই করে নাই। ওই নদী রিং বানাই দিকে 5,000 টাকা হাতে কোন যাবাই দে নাই পরে। ভাল কাম একটা কামও করে নাই, খালি কথা দিছে, খালি মানুষের লোকে। হ্যাঁ, খালি প্রতিশ্রুতি দিছে। হ্যাঁ, প্রতিশ্রুতি দিতে ওটা করে দিব না, দেয় প্রতিশ্রুতি রক্ষা করে নাই। না, কোনো একও করে নাই। আপুনি 10 নম্বরের ভিতর কিমান নম্বর দিব? হ্যাঁ, সে একদম খারাপ, একবার জিরো। আপনার বলে ভোট না তো নাকি গলে তাতে দেখাব আধাৰিলা কৰি থৈ দিছে যে, আৰু কেইটেক্টাৰ মান মাটি পেলাই রোলিং সোলিং আগো কৰাই নাই। আগতে তথাপি আপুনি খোজ কৰি যাব পাৰিছে, এতিয়া যদি আপুনি খোজ কৰি যাব কেতিয়াবা ভৰি ভাঙি যাব খোজ কৰি যাওঁতে। তেখেতৰ এই 10 নম্বৰৰ ভিতৰত আপোনালোকে কিমান নম্বৰ দিব তেখেতক? তাকেও আমি 0 নাম্বার দিন, 0 নম্বর। হয় হয় 0 নাম্বার দিন। ৰাস্তা ঘাটৰ কিমান কাম কৰিলে, কাম কাজৰ প্ৰতি আপুনি সন্তুষ্ট নে? ৰাস্তা ঘাটৰ চাওক, ৰাস্তা ঘাটৰ কাম কিমান কৰিছে। আপোনালোকৰ এই লখিমপুৰৰ পৰা যে জলচৰ আহিছে, এইটোতো আপোনালোকে গমেই পায় যে কেনেকুৱা কাম কৰিছে, কেনেকুৱা উন্নয়ন কৰিছে। একেতে যে সমষ্টিত যে মানে কি কৰিছে 5টা বছৰত কোনো এটা ৰাইজে ক'ব নোৱাৰে। সিহঁতে নিজে নিজে কৈ আছে যে আমি উন্নয়ন কৰিছোঁ। ক'ত উন্নয়ন কৰিছে? আমি তো চাইছোঁ যে আমাৰ জলচৰ গাঁও পঞ্চায়ততে এটাও উন্নতি কৰা নাই, কোনো ধৰণৰ কামেই কৰা নাই। আমাৰ জলচৰ বজাৰত যে ড্ৰেইনটো যে আছিল, সেই ড্ৰেইনটো আজিলৈকে মুকলি কৰিব পৰা নাই। এতিয়ালৈকে আজি 1 মাহ হ'ল ইয়াতে কেম্প কৰি থৈ দিছে কণ্ট্ৰেক্টৰে, সেই কামেই কৰা নাই। আৰু মডেল হস্পিটেলত যে ইয়াতে প্ৰেচিডেণ্ট হয়, কমিটিৰ প্ৰেচিডেণ্ট আফতাবুল্লাহ নিজে প্ৰেচিডেণ্ট। ইয়াতে চাওক, আমাৰ ডক্টৰবিলাক ইয়াৰ পৰা দৰমহা লয় আৰু গোৱালপাৰা চিভিলত ডিউটি কৰি আছে আৰু বেলেগ বেলেগ মেডিকেলত ডিউটি কৰি আছে। আমাৰ ইয়াতে প্ৰস্তুতিবিলাক লখিমপুৰত মানে ৰেফাৰ কৰি আছে, গুৱাহাটীত ৰেফাৰ কৰি আছে, গোৱালপাৰাত ৰেফাৰ কৰি আছে। ইয়াতে পৰ্যাপ্ত পৰিমাণ মডেল হস্পিটেলৰ যে ছেক্টৰ, সেই ছেক্টৰ মতে ইয়াতে কোনো ব্যৱস্থাই নাই ইয়াতে। গতিকে অনাগত দিনত বিধায়কগৰাকী যদি পুনৰ টিকেট লৈ আহে কংগ্ৰেছৰ ফালৰ পৰা, আপোনালোকে? এইটো দুৰ্ভাগ্য হ'ব, কংগ্ৰেছ দলৰ এইটো দুৰ্ভাগ্য হ'ব। মানে ইয়াতে 0 বুলি সিহঁতে 100% গ্যাৰাণ্টি আমাৰ ইয়াৰ ৰাইজে তাক বিচাৰা নাই। আপোনালোকেতো কংগ্ৰেছৰ, আমি আগৰ পৰাই পূৰ্বৰ পৰাই আমি কংগ্ৰেছ কৰি আছোঁ। এইবেলি কেনেধৰণৰ প্ৰাৰ্থী আপোনালোকে বিচাৰে? আমি এইটো নতুন প্ৰাৰ্থী বিচাৰি আছোঁ, যাতে মানে আমাৰ সমষ্টিত মানে কাম হয়, সেনেকুৱা মানুহ বিচাৰি আছোঁ। তেখেতে 5 বছৰত ভাল কাম কৰা নাই। আমার কামই করা নাই, তাক দেখাই নাই। আর কি কাম করছে? সমষ্টি এই ঠাইবিলাকত নাহে তেওঁ। হাই নাই, আমার ধুবড়ি ডিস্ট্রিক্টে হাই নাই। 1 পয়সা মাটি দিয়েছিল ওই রাস্তা বানাতে, বাকি রাস্তা আমার হেনে পড়িয়েছে। তা কেন ভাল পাম? আপুনি 10 নম্বৰৰ ভিতৰত কিমান নম্বৰ দিব? 10 নম্বরে তো একদম জিরো। কাম করেন। আচ্ছা আচ্ছা, ৰাস্তা-ঘাট কি কৰিলে? ধৰক ৰাস্তা-ঘাটৰ কাম কিছুই কৰে না, একো কৰা নাই। না। 5 বছৰত কিমান আহিছিলে আপোনালোকৰ ওচৰত? দেখাই হোৱা নাই। এই যে ভোট লৈ গুচি গ'ল আৰু অহা নাই। এইবাৰ যদি আকৌ টিকট দিয়ে, আফতাবক যদি আকৌ কংগ্ৰেছে টিকট দিয়ে, আচ্ছা ভোট নিদিয়ে? আপুনি দিব নাই? কিয় আপুনি নিদিয়ে?